আমার এইখন মানে বিদ্যালয়ের একজন ছাত্রী তার একটা ভিডিও ভাইরাল হয়েছিল আর কি। এই ভিডিও ভাইরালের পিছত আমি তথাতকৈ আমার বিদ্যালয়ের SMDC আছে আৰু আমার স্টাফ আছে তেওঁলোকক মাতি পেলাই আমি এটা প্ৰচিডিং গ্ৰহণ কৰিছোঁ। যিটো প্ৰচিডিং আমি ইয়াৰ যিজন মানে ল'ৰা ছোৱালীয়ে যিটো কৈছে ছাৰ বুলি কৈছে কিন্তু নাম তাত কোনো ধৰণৰ নাই, গতিকে আমি সেইবোৰ তদন্ত কমিটি গঠন কৰি আমি ইয়াৰ অতি শীঘ্ৰে ইয়াৰ যিজন আসল মানে এই ঘটনাৰ লগত জড়িত দোষী ব্যক্তি তেওঁক আমি কৰায়ত্ব কৰিম আৰু আমি তেওঁক কৰায়ত্ব কৰি বিহিত ব্যৱস্থা আমি বিভাগীয় মানে যিটো আমাৰ চেনেল আমাৰ যিটো শিক্ষা ডিপাৰ্টমেণ্টৰ যিটো বিভাগীয় কৰ্তৃপক্ষ তেওঁলোকে আমি প্ৰেৰণ কৰোঁ। ছাত্ৰ ছাত্ৰী এটাই যে আমাক ন্যায় লাগে, যিটো ভিডিঅ' ভাইৰেল হৈছে না তেখেতে কৈছে তেখেতৰ যিটো ন্যায্য দাবী আপোনাৰ তাতে স্মাৰক পত্ৰ আমি ৰাখি থওক, আমি এইটো আমি আমালৈ লিখক, আমি তাৰ বিহিত ব্যৱস্থা ল'ম। যোৱা কেইদিনমানৰ পৰা কেইবাদিন ধৰি নৱম শ্ৰেণীৰ ছাত্ৰী এজন শিক্ষকৰ বিৰুদ্ধে অভিযোগ আনিছিল। কোনজন শিক্ষক কাৰ বিৰুদ্ধে আনিছিল স্পষ্টকৈ সেইটো প্ৰকাশ পোৱা নাই। ছাত্ৰীয়ে শিক্ষকৰ লগত অবৈধ সম্পৰ্ক বুলি ছাত্ৰীজনে অভিযোগ উত্থাপন কৰিছে সামাজিক মাধ্যমত ভিডিঅ' যোগে। গতিকে এই ভিডিঅ'ৰ ওপৰত আজি 3 দিন পাৰ হৈ যোৱাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষ বা আৰু যি SMDC বা স্কুল কৰ্তৃপক্ষই কোনজন শিক্ষক এতিয়ালৈকে চিনাক্ত কৰিব পৰা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।